Good morning students, welcome to my class. আজি আমি আলোচনা কৰিম ক্লাছ 10 অনুশীলনী 12.1 কুৱেশ্যন নম্বৰ 4। কুৱেশ্যনটোত চোৱা কি কৈছে। এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস 80 সেন্টিমিটাৰ যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে, প্ৰতিটো চকাই 10 মিনিটত কিমান সম্পূৰ্ণ ঘূৰ্ণন কৰে। প্ৰথমতে ইয়াত লিখি ল'ম, দিয়া আছে ব্যাস 80 সেন্টিমিটার, ব্যাসার্ধ 80/2 40 সেন্টিমিটার, চকাৰ পৰিধি 2 পাই r, 2 পাই ঠিকেই লিখিছোঁ ইনটু আৰৰ মান 40, 40 লগত 2 ইনটু কৰিলে 80 লগত আছে পাই সেন্টিমিটাৰ। 1 ঘণ্টাত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব দিয়া আছে 66 কিলোমিটাৰ। এতিয়া আমি 10 মিনিটত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিম। 66/10 মিনিটত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হ'ব 66/60 ইনটু 10 কিলোমিটাৰ। 10ৰে 60 কটাকটি কৰিলে 6 বাৰ, 6ৰে 66 কটাকটি কৰিলে 11 কিলোমিটাৰ। 11 কিলোমিটাৰক চেণ্টিমিটাৰলৈ পৰিৱৰ্তন কৰিব লাগিব, যিহেতু সময়খিনি মিনিটত দিয়া আছে। সেয়েহে 11 ইনটু 1000, 11 লগত 1000 পূৰণ কৰি আমি প্ৰথমতে মিটাৰত নিছোঁ, মিটাৰৰ পৰা সেন্টিমিটাৰ নিলে 100ৰে পূৰণ দিব লাগে। প্ৰতি চকাই 10 মিনিটত সম্পূৰ্ণ কৰা ঘূৰ্ণনৰ সংখ্যা হ'ব অতিক্ৰম কৰা দূৰত্ব বাই বৃত্তটোৰ পৰিধি। অতিক্ৰম কৰা দূৰত্ব আমি পাইছিলোঁ 11 ইনটু 1000 ইনটু 100 বাই 80 পাই। 11 ইনটু 1000 ইনটু 100 বাই 80 ইনটু পাইৰ মান আমি পাইছোঁ 22/7। ইয়াৰ পিছত আমি পাইছোঁ যে ইয়াত ইজুকেল 11 ইনটু 1000 ইনটু 100 ইনটু 7। 22ক উল্টাই দিলে ওপৰত যাব 7, তলত হ'ব 22। কটাকটি কৰিলে 11 যায় 22 2 বাৰ, 2ৰে 100 কাটিলে 50 বাৰ, 50 বাৰ, 0 লগত 0 কেঞ্চেল আৰু 2ৰে 8 কাটিলে 4 বাৰ, 2ৰে 1000 কাটিলে 500 বাৰ। তলত আছে ইয়াত 4, ওপৰত আছে 500 ইনটু 5 ইনটু 7। 5ৰ লগত 7 ইনটু কৰিলে 35, 35ৰ লগত 500 পূৰণ কৰিলে আমি পাইছোঁ 17500। 17500 4ৰে ডিভাইড কৰিলে 4375 পালোঁ। গতিকে গাড়ীৰ চকাটোৱে 10 মিনিটত 4375 ঘূৰ্ণন সম্পূৰ্ণ কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে, সমাধানখিনি বুজি পাইছা, তেন্তে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিবা, যাতে পৰৱৰ্তী ভিডিঅ'খিনি সকলোৰে আগত তোমালোকে পাই যোৱা। থেংক ইউ। চোৱা কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত কৈছে, তলত দিয়া শুদ্ধ উত্তৰত চিন দিয়া আৰু তোমাৰ বাছনিৰ যুক্তি দৰ্শোৱা। কুৱেশ্যনটো যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয়, তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব? কি কৈছে? বৃত্ত এটাৰ পৰিসীমা আৰু কালি সমান সমান। বৃত্তৰ পৰিসীমা সমান সমান বৃত্তৰ কালি লিখিছোঁ। বৃত্তৰ পৰিসীমাৰ ফৰ্মুলাটো আছিলে 2 পাই r ইজুকেল বৃত্তৰ কালি পাই r স্কয়াৰ। ইয়াত 2 পাই r ঠিকেই আছে, ইজুকেল r স্কয়াৰ আছে, ইয়াত দুটা আছে r, আমি লিখিছোঁ পাই r ইনটু r। 2 পাই r আৰু পাই r কটাকটি কৰিলে ইয়াত থাকি যায় 2 ইজুকেল ইয়াত আছে r মানে ব্যাসাৰ্ধ। গতিকে আমি r ইজুকেল 2 লিখিব পাৰোঁ। গতিকে আমি ব্যাসাৰ্ধটো পালোঁ 2 একক। শুদ্ধ উত্তৰটো হ'ব 2 একক। থেংক ইউ।